কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ৩৭ নম্বৰ ঘাইপথৰ দুৰৱস্থাই সমস্যাত পেলাইছে পথচাৰীসকলক। পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতে আশংকা বঢ়াইছে দুৰ্ঘটনাৰ। হালধিবাৰী এলেকাত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ ফলত বহু সময়ত সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনাও। এনে বিপৰ্যস্ত পথ অতিক্ৰম কৰোঁতে বন্যপ্ৰাণীৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ। এয়া কাজিৰঙাৰ পথৰ দুৰৱস্থা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই এতিয়া সমস্যাত পেলাইছে পথচাৰীসকলক। পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতে আশংকা বঢ়াইছে দুৰ্ঘটনাৰ। হালধিবাৰী এলেকাত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ ফলত বহু সময়ত সৰু বৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। এনে বিপৰ্যস্ত পথ অতিক্ৰম কৰোঁতে বন্যপ্ৰাণীৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। হয়, কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথে এক প্ৰকাৰ জ্বলা কলা খুৱাইছে এই পথেৰে যাতায়াত কৰা লোকসকলক। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙাৰ এটা মুখ্য এনিমেল কৰিডৰ হালধিবাৰী এনিমেল কৰিডৰত উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্তত যদি চোৱা যায় আমি এটা কথা উল্লেখ কৰিব পাৰিম যে উজনি বা নামনিলৈ যাত্ৰা কৰা যান বাহনৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ। কিয়নো যদি চোৱা যায় এই যিটো পথ এই পথটো এক প্ৰকাৰ শংকা এই কাৰণেই বুলি ক'ব লাগিব। এই যিটো পথছোৱা আছে পথছোৱাৰ বিভিন্ন ঠাইত দেখা পোৱা গৈছে এক প্ৰকাৰ পুখুৰী সদৃশ গাঁতলৈ পৰিৱৰ্তিত হৈছে। আৰু যাৰ ফলত কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে কেইবাজনো লোকে ইয়াত আঘাতপ্ৰাপ্ত হৈছে বা এই মুহূৰ্তত যদি চোৱা যায় কেইবাটাও দুৰ্ঘটনাত কেইবাজনো লোকৰ প্ৰাণহানি হৈছে। সমান্তৰালকৈ যদি চোৱা যায় আমি এটা কথা উল্লেখ কৰিব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম মূল কৰিডৰ এই হালধিবাৰী এনিমেল কৰিডৰ। বছৰৰ সকলো সময়তে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ বন্যজন্তুৰ আহযাহ চলে। সমান্তৰালকৈ বানৰ সময়ত বৃদ্ধি পায় বন্যজন্তু আহযাহৰ সংখ্যা। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই যিটো পথ এই পথটো যান বাহনৰ নিৰ্দিষ্ট গতিবেগ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ লগতে চালকসকলে অতি সতৰ্কতাৰে যান বাহন যিহেতু চলাবলগীয়া হয়। কিয়নো এই মুহূৰ্তত যদি চোৱা যায় পথৰ দুৰৱস্থাৰ বাবে চালকসকলৰ দৃষ্টি এই গাঁতসমূহত থাকে, যাৰ বাবে বন্যজন্তু আহত হোৱাৰ সম্ভাৱনা অধিক থাকে। আৰু এই মুহূৰ্তত যদি চোৱা যায় সকলোৰে দাবী যে চৰকাৰে পথছোৱা অতি সোনকালে মেৰামতি কৰি অতি সোনকালে ৰাইজৰ বাবে যাতায়াতৰ সুব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছে। আৰু এই মুহূৰ্তত কিছু লোক আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লোক আছে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি হৈছে বিষয়টো আচলতে এক কথাত যদি চোৱা যায় এই যিটো পথ এই পথছোৱাই উজনি নামনিৰ বহু যাত্ৰী এই পথেৰে আহযাহ আছে। কিন্তু আজিৰ দিনত দেখা পোৱা গৈছে যে এটা প্ৰকাণ্ড পুখুৰীলৈ পৰিণত হৈছে, যাৰ বাবে কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে কেইবাজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। হয়, চাওক আমি পূৰ্বৰ পৰাই কৈ আহিছোঁ যে কাজিৰঙাৰ যিটো ঘাইপথ সেই ঘাইপথটো অতি সোনকালে মেৰামতি কৰি অসম চৰকাৰে দিব লাগে। আপুনি যদি চাই আজি এই কাজিৰঙাৰ যিটো আপুনি হালধিবাৰী য'ত আমি বৰ্তমান আছোঁ হালধিবাৰী কাজিৰঙাৰ এডোখৰ হালধিবাৰী নামী ঠাই আটাইতকৈ গুৰুত্বপূৰ্ণ এডোখৰ এৰিয়া। যিহেতু এইটো এটা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এটা জীৱ জন্তু অহা যোৱাৰ এটা এনিমেল কৰিডৰ হয়। তাৰোপৰি চাওক ইয়াত যিডোখৰ আপোনাৰ আটাইতকৈ আপোনাৰ পুখুৰী সদৃশ আজি ৰাস্তা হৈ থকা নাই, এইটো পুখুৰী সদৃশ এটা ডাঙৰ গাঁত হৈ আছে য'ত আপোনাৰ ৰাস্তা বুলিবলৈ কোনো নামেই নাইকিয়া। তেনেকুৱা ঠাইত আপুনি সেই জেগাডোখৰতে এটা বৃহৎ ডাঙৰ মন্দিৰো আছে। কিন্তু এই মন্দিৰটোলৈ বহুত মানুহ অহা যোৱা কৰে আৰু উজনি নামনি মোৱাকে ধৰি পেলাই বহু লোক এই ৰাস্তাৰে অহা যোৱা কৰে। আপুনি যদি কিবা কাৰণত খুব এমাৰ্জেঞ্চিত আমাৰ এগৰাকী বেমাৰী বা অসুখীয়া মানুহক লৈ পেলাই আপুনি যাবলগীয়া হয়, তেন্তে এই ৰাস্তা চোৱাতে সেই এই অসুস্থ মানুহগৰাকীৰ প্ৰাণ যাওঁ লেখীয়া এটা অৱস্থাৰ সৃষ্টি হয়। জানো যিটো গাঁতত আপোনাৰ গাড়ীৰ চালকজনে কোনটো গাঁত বচাব কোনফালে বচাব সেই গতিকে গাঁতবিলাকত চকাবিলাক পৰাৰ ক্ষেত্ৰত তেনেকুৱা অসুস্থ মানুহজন আৰু অসুস্থ হৈ পৰে। আৰু চাওক আমি খুব কম দিনতে দেখিছোঁ এই গাঁতবিলাক বচাবলৈ গৈ যিসকল চালক আছে তেখেতসকলে গাঁতবিলাক বচাবলৈ যাবলগীয়া হয় বা বন্য জীৱ জন্তু পাৰ হৈছে নেকি তাতো তেখেতসকলৰ দৃষ্টি ৰাখিবলগীয়া হয়। তেনেস্থলত গাঁতত পৰি পেলাই কেইবাখনো গাড়ী আজি পৰ্যন্ত ইয়াত দুৰ্ঘটনা হৈছে আৰু বহু লোকে এতিয়ালৈকে এই গাঁতকেইটাৰ কাৰণেই আপোনাৰ নিজৰ প্ৰাণ হানি হৈছে বহুতৰে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাম যে লোক নিৰ্মাণ বিভাগে অতি সোনকালে আহি পেলাই এই ৰাস্তাটো মেৰামতি কৰি দিয়কহি। এইটো বহু বছৰৰ পৰা অকণমান কাম কৰে তাৰপিছত আৰু কাম নকৰে। আৰু আজিৰ তাৰিখত যিটো ৰাস্তা যেনেধৰণে হ'ব লাগিছিলে আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে তাৰ অকণো নামেই নাই। গতিকে আমি পুনৰবাৰ দাবী জনাম যে এই
ৰাস্তা হৈ থাকিব দিয়ক, পুখুৰী সদৃশ এক গাঁত কৰিবলৈ ইয়াক সৃষ্টি নকৰিব আৰু অতি সোনকালে চৰকাৰে ইয়াৰ ওপৰত পদক্ষেপ লওক। নিশ্চয়কৈ আচলতে এজন চালক যেতিয়া এই এনিমেল কৰিডৰ দি যায় তেতিয়া তেওঁ আচলতে গাঁত চাব নে তেওঁ বন্যজীৱকুলক সুৰক্ষা দিব বা বন্যজীৱকুল আহিছে নেকি তেওঁ চাব, কি কয়? উজনি নামনি সংযোগী একমাত্ৰ এইটো যিটো অতি গুৰুত্বপূৰ্ণ পথ, যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে মাজেৰে পাৰ হৈ গৈছে, অতিশয় এটা গুৰুত্বপূৰ্ণ এটা সদাব্যস্ত ৰাজপথ। আৰু এই সদাব্যস্ত ৰাজপথটোৰ কি অৱস্থা ইতিমধ্যে আপোনালোকে দেখুৱাইছে, ৰাইজক দেখুৱাইছে আপোনালোকে। আৰু আমি স্থানীয় ৰাইজে আগৰে পৰা কৈ আহিছোঁ যে এই ইমান বিশেষ এটা গুৰুত্বপূৰ্ণ পথ, মানে যান বাহন ইমান অধিক মানে যান বাহনে চলাচল কৰে, লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথাটো আছে। লগতে যিহেতু কাষতে হালধিবাৰী বুঢ়ীমাই মন্দিৰ আৰু লগতে শিৱ মন্দিৰটি আছে, ইয়াত বহুতো দৰ্শনাৰ্থীৰ নিতৌ আগমন ঘটে। গতিকে সকলোৰে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এইটো কামটো তেওঁলোকে ইতিমধ্যে কেতিয়াবাই কৰি পেলাব লাগিছিলে, কিন্তু তেওঁলোকে চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ মানে নিদৰ্শন দাঙি ধৰি পেলাই আজি কোপতি তেওঁলোকে এই পথছোৱা নিৰ্মাণ নকৰিলে। তেওঁলোকে এটা চাইডে আপোনালোকে নিৰ্মাণ কৰি থৈছে আৰু এটা চাইডে আপোনালোকে এনেকুৱা গোটেই গাঁত ভৰপূৰ, আৰু যিটো কাৰণে মানে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা অধিকহে। তেওঁলোকে যে এটা ফালে বনাই পেলাই ওখ যে কৰি ৰাখিছে আৰু এটা ফালে যে মানে চাপৰ হৈ আছে, এইটো মানে দুৰ্ঘটনাৰ সম্ভাৱনাটো বঢ়াবহে। গতিকে তেওঁলোকৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাক আমি ধিক্কাৰ দিছোঁ ৰাইজে, আৰু আমি আশা কৰিছোঁ তেওঁলোকে আপোনালোকৰ এই বাতৰি যদি দেখে, তেওঁলোকে যদি ইয়াত তেওঁলোকে অলপমানো যদি তেওঁলোকৰ যদি মানে অকণমান যদি অনুশোচনা যদি হয়, তেওঁলোকে অতি সোনকালে এইটো মেৰামতি কৰাৰ ব্যৱস্থা কৰক।